গীতে মাতে নিউ গুৱাহাটীত সুধাকণ্ঠক স্মৰণ ঘৰৰ খাদ্যবিহীন নাগৰিকৰ কণ কণ শিশুৰ কণ্ঠত ভূপেন হাজৰিকাৰ গীত মুকলি আকাশৰ তলত মননশীল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নিউ গুৱাহাটী সাৰ্বজনীন পূজা সমিতিৰ উদ্যোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী পালন কৰিলে অঞ্চলবাসীয়ে কণ কণ শিশুৰ গীত আৰু নৃত্যৰে প্ৰাণ পাই উঠিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা গীত মাতৰ গধূলি বুঢ়ালৈ তুমি বুঢ়ালৈ গুৱাহাটীয় পূজা সমিতিৰ সাধাৰণ সম্পাদক সামন্ত দাসে আঁত ধৰে অনুষ্ঠানটোৰ আৰম্ভণিতেই সদ্য প্ৰয়াত সৈয়দ সাদুল্লাহ আৰু দীপক শৰ্মাৰ আত্মাৰ সদগতিৰ অৰ্থে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় তাৰ পাছতে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰা হয় অনুষ্ঠানৰ প্ৰায় 20 গৰাকী কণমানিয়ে অনুষ্ঠান পৰিৱেশন কৰে গীত মাতৰ গধূলিত দেখিও নিৰ্লজ্জ অলসভাৱে গুৱাহাটীয় সুধাকণ্ঠৰ কালজয়ী বহুকেইটা গীত পৰিৱেশন কৰে কণমানিসকলে উল্লেখ কৰাৰ প্ৰয়োজন যে অতি শৃংখলাবদ্ধ পৰিৱেশত নিউ গুৱাহাটী সাৰ্বজনীন পূজা সমিতিয়ে পালন কৰে প্ৰতিটো অনুষ্ঠান সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীক লৈ আয়োজন কৰা এই অনুষ্ঠানটো নহল তাৰ ব্যতিক্ৰম অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক